নমস্কাৰ যেহেতু অম্বুবাচীৰ বতৰ আৰু সেই কাৰণে আমি ভাবিলো অম্বুবাচীত আমিও একবাৰ দৰ্শন কৰি আহোঁ যেহেতু পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ অম্বুবাচীত বহুত মানুহৰ ভিৰ কৰা দেখা যায় আৰু আমি ভাবিলো আজি ধুনীয়াকৈ যাওঁ যাই উঠি আমিও অম্বুবাচীৰ সেই সুন্দৰ মুহূৰ্তত ভক্তৰ লগত আমিও অলপমান মানে এনজয় কৰোঁ আৰু তাকে সেইখিনি দেখাবৰ কাৰণে আপোনালোককো এই যাত্ৰাৰ সহযাত্ৰী হিচাপে ল'ব বিচাৰিছোঁ যেহেতু গাইজ অলপ আমি যাবলৈ ওলাওঁতে গধূলিয়ে হ'ল সেইটোৰ কাৰণে আমি ভাবিছোঁ আজি অলপমান আগুৱাই গৈ এঠাইত থাকি দিম আৰু থাকি উঠি আকৌ নেক্সট দিনা মানে কালি আৰু ৰাতিপুৱা সুন্দৰভাৱে মা কামাখ্যাৰ শ্ৰীচৰণলৈ বুলি আগবাঢ়িম আৰু আপোনালোকক সম্পূৰ্ণকৈ একদম এজ ইট ইজ যি ধুনীয়াকৈ A to Z দেখুৱাবলৈ চেষ্টা কৰিম সেইকাৰণে ভিডিঅ'টি সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব পিছে গাইজ আমি আৰু যাওঁ আৰু নে কি কয় বলক ভিডিঅ'টি আৰম্ভ কৰক এই যে গাড়ীখন গাইজ একদম চাৰিওফালৰ পৰা কমফৰ্ট কি যে মজা ৰাস্তাৰ দুয়োকাষে পানী দেখি আপোনালোকে আচৰিত হৈছে নহয়নে গাইজ মানে আমাৰ ফালে ধাৰাসাৰ বৰষুণ গাইছে সেইকাৰণে আমাৰ অলপ ওলাওঁতে দেৰি হ'ব इस राम रास्ता है ने नदी है गाइस धरिब नवारी गाइस रास्तार दुई काखे घर और चोतालबोर उख कर दियार फलत এই অৱস্থা আৰু গাইস ৰাস্তাবোৰ এতিয়া নদীহে পৰিণত হৈছে গাইস हरि कृष्ण जगन्नाथ प्रेमानंदे ये क्या हुआ रास्ते में पानी आ गया घर दुआरবোৰ সুন্দৰকৈ বনাই ৰাস্তাত নালা কৰা এছাম মানুহৰ কাৰণে এইখিনি যথেষ্ট গাইস লাগে আৰু ভুগিব হয়নে নহয় বাৰু গাইস ये মানে हरे कृष्ण कृष्ण जय मা কামাখ্যা जय मা কামাখ্যা ৰাস্তাৰ দুই কাষে ঘৰবোৰ সুন্দৰ সুন্দৰ কিন্তু বাটৰ ৰাস্তাটো গাইস এই অৱস্থা দেখিছেনে এটা হি এটা ভুগিব লাগে কিন্তু আমি বুঢ়া গাইস পথৰবিলাক মানে গাইস পথেৰে যিবিলাক মানুহ অহা যোৱা কৰে মানে বেলেগ মানুহবিলাক সেইবিলাকৰ কথা কৈছো নিজৰটো চাওঁতে মানে নিজক গুৰুত্ব দিওঁতে এটা সময়ত কি হ'ব যায় আৰু ভগৱানেহে জানে